নমস্কাৰ সমূহ দৰ্শকক ক্ৰীড়াংগন হিতানলৈ আদৰণি জনাইছো। বিশ্বৰ বৃহত্তম ক্ৰীড়া মহোৎসৱ অলিম্পিকলৈ মাজতে মাত্ৰ এটা দিন। এইবাৰ অলিম্পিক অনুষ্ঠিত হ'ব পেৰিছত। গতিকে পেৰিছ অলিম্পিকলৈ এতিয়া সমূহ দৰ্শকৰ প্ৰত্যাশা অনেক। আৰু এই ক্ষেত্ৰত পেৰিছো কোনোপধ্যে পৃথক নহয়। আৰু আমি যদি অলিম্পিকলৈ চাওঁ, এইবাৰ অসমৰ একমাত্ৰ প্ৰতিনিধি লাভলীনা বৰগোহাঁই। গতিকে লাভলীনাক লৈ উৎসাহ স্বাভাৱিক আৰু সকলোৰে উৎসাহ ভাৰতীয় দলক লৈ। এই বিষয়ে আজি আমাৰ মাজলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছোঁ ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিব প্ৰধান হেমন্ত কলিতা দেৱ। আৰু লগতে আমি আলোচনালৈ আদৰণি জনাইছোঁ অসমৰ এক প্ৰসিদ্ধ ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰক। দুয়োগৰাকীয়েই এইবাৰৰ পেৰিছ অলিম্পিকত উপস্থিত থাকিব। মই প্ৰথমতে যাব বিচাৰিছোঁ হেমন্ত কলিতাৰ ওচৰলৈ। কলিতাদেৱ, এইবাৰ অলিম্পিকক লৈ, বিশেষকৈ পেৰিছ অলিম্পিকক লৈ প্ৰত্যাশা কেনেধৰণৰ বাৰু? নাই, অত্যন্ত ভাল আমাৰ আশা এইবাৰ যে টকিঅ' অলিম্পিকৰ ৰেকৰ্ডটো ব্ৰেক হওক, চবে সেইটোৱে আশা কৰিছোঁ। অত্যন্ত ভালকৈ চবে প্লেয়াৰবিলাকে, চবে ফেডাৰেশ্যনবিলাকে নিজৰ প্লেনিং লৈ পেলাই কাম কৰি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহযোগত। তো এই ক্ষেত্ৰত আমি ধৰক বক্সিং, ৱেইট লিফটিং, এথলেটিক্স, বেডমিণ্টন, শ্বুটিং, ৰেচলিং, এইবোৰ ইভেণ্টৰ পৰা আমি আশা কৰিছোঁ যে এইবাৰ ইণ্ডিয়া আগতকৈ আৰু ভাল বেছি মেডেল পাব আৰু কালাৰ চেঞ্জ হ'ব, এইটো আশা কৰি আছোঁ। নিশ্চয় এক সুন্দৰ বতৰা আপুনি প্ৰথমতেই দিছে। এতিয়া মই আহিছোঁ, আমাৰ লগত উপস্থিত আছে হিন্দু কাকতৰ প্ৰসিদ্ধ ফটোগ্ৰাফাৰ ফটো সাংবাদিক ঋতুৰাজ কোঁৱৰদেৱক। ঋতুৰাজ কোঁৱৰে এইবাৰ অলিম্পিকত প্ৰতিনিধিত্ব কৰিব, অলিম্পিকলৈ যাব, অলিম্পিকৰ ফটো তুলিব। আৰু সাধাৰণতে এটা নাম আছে, ঋতুৰাজ কোঁৱৰৰ ফটোৱে কথা কয়। এইবাৰ খেলৰ ফটোৱে, ঋতুৰাজ কোঁৱৰৰ খেলৰ ফটোৱে নিশ্চয় কথা ক'ব। আৰু আমি তেখেতৰ ওচৰলৈ গৈছোঁ আৰু তেখেতক জানিব বিচাৰিম যে তেখেতৰ প্ৰস্তুতি, অলিম্পিকলৈ প্ৰস্তুতি নিশ্চিতভাৱে বেলেগ অন্যবিলাক প্ৰতিযোগিতাতকৈ, অন্যবিলাক টুৰ্ণামেণ্টতকৈ, অন্যবিলাক খেলৰ প্ৰতিযোগিতাতকৈ। গতিকে আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছে বাৰু? হয় সুবোধা, আমি এই প্ৰস্তুতিটো লাষ্ট এবছৰতকৈ বেছি হ'ল আৰম্ভ কৰিছোঁ। আৰু যিখিনি অলিম্পিক চিলেকশ্যন কেম্প হৈছে ইণ্ডিয়াত, তাতে বিভিন্ন ধৰণৰ প্ৰতিযোগীবোৰে ভাগ লৈছে। তাৰ পৰা অলিম্পিকৰ কাৰণে চিলেকশ্যন কৰিছে। সেই কেম্পবোৰ আমি গোটেইখিনি কাভাৰ কৰিছোঁ ইণ্ডিয়াত যিখিনি হৈছে। ভূপালত হৈছিলে শ্বুটিং চিলেকশ্যন, ৰিচেণ্টলি হ'ল পাঞ্চকুলাত হ'ল এথলেটিক্স চিলেকশ্যন। তাৰ আগত আমি যিখিনি নেশ্যনেল টুৰ্ণামেণ্ট আছিলে সেইখিনি কণ্টিনিউছলি কাভাৰ কৰি আছোঁ। তাৰপিছত লাহে লাহে গোটেই প্লেয়াৰখিনি গম পাইছোঁ যেতিয়া শ্বৰ্ট লিষ্টেড হৈ আহি আছে। আৰু মই ভাবোঁ যে এইবাৰ ভাল পাৰফৰ্মেঞ্চ কৰিব ইণ্ডিয়ান প্লেয়াৰ্ছে অলিম্পিক্সত। নিশ্চয় মানে এই এটা বছৰৰ প্ৰস্তুতি খুব এটা সাধাৰণ নহয়, অকল খেলক লৈ পেলাই। এই বিষয়টো আপুনি কি ধৰণে লক্ষ্য কৰিছে? হয়, কিছুমানত লাগাতকৈ বেছি প্লেয়াৰ থাকে, যেনে এথলেটিক্সত। এথলেটিক্স বুলি ক'লে এটা ষ্টেডিয়ামতে আপোনাৰ একেলগে 5টা-6টা ইভেণ্ট চলি থাকে। এটা কোণাত ধৰক লং জাম্প হয়, এটা চাইডে হাৰ্ডেলছ হ'ব, এফালে শ্বৰ্ট ফুট হ'ব, এফালে জেভলিং হ'ব। গোটেইখিনি কাভাৰ কৰিব লাগে মানে খুব কম সময়ৰ ভিতৰত। তাৰ ভিতৰত আপুনি প্লেয়াৰখিনিও জানিব লাগিব। আচলতে ছেইম প্ৰচেছটো অলিম্পিকতো হ'ব। গতিকে এই যিটো আমাৰ এটাৰ পৰা এটা গেমলৈ আমি শ্বিফ্ট কৰোঁ, প্লেয়াৰখিনিক জানিব লাগিব। বিশেষকৈ আমি ইণ্ডিয়ান প্লেয়াৰখিনিৰ ওপৰতে কনচেনট্ৰেট বেছিকৈ কৰিম। চ' এই প্ৰচেছত মোৰ প্লেয়াৰখিনিক চিনাকি, মানে মই কোনজন প্লেয়াৰে ভাল পাৰফৰ্মেঞ্চ কৰাৰ চান্স আছে মই এতিয়া গম পাই গৈছোঁ। গতিকে সেইটো ফালৰ পৰা মোৰ বহুত সুবিধা হৈছে এই কেম্পখিনিৰ কাৰণে। মানে সুন্দৰ, মানে সাংঘাতিক ধৰণে খেলক লৈ পেলাই ইমান সাংঘাতিক ধৰণে নিমগ্ন হৈ পৰিছে। গতিকে নিশ্চিতভাৱে আপোনাৰ গোটেই অভিজ্ঞতাটোৱে আমাক যথেষ্ট মানে আকৰ্ষিত কৰিব। মই পুনৰবাৰ আহিছোঁ হেমন্ত কলিতাৰ ওচৰলৈ। হেমন্ত কলিতাদেৱে কৈছেই যে ইতিমধ্যে ভাৰতৰ প্ৰত্যাশা অনেক, ভাৰতে নিশ্চিতভাৱে ভালকৈ কৰিব। তেওঁ মানে ভাৰতীয় বক্সিং ফেডাৰেশ্যনৰ সচিব প্ৰধান, ভাৰতীয় বক্সিং দলত 6জনকৈ খেলুৱৈ আছে। এই ক্ষেত্ৰত তেওঁ কি বুলি ক'ব বাৰু? হয় সুবোধা, ভাৰত বক্সিঙৰ ক্ষেত্ৰত এইবাৰ আমি আশা আগতকৈ আৰু ভাল পাৰফৰ্মেঞ্চ দিব বুলি আমি আশা কৰিছোঁ। আমাৰ 6জনকৈ প্লেয়াৰ কোৱালিফাই হৈছে, 6জনকৈ প্লেয়াৰে পাৰ্টিচিপেট কৰিব অলিম্পিকত। তাৰ ভিতৰত ধৰক আমি 2টা মেডেলটো আমি বক্সিঙৰ পৰা আশা কৰিছোঁৱে, আৰু 3টাও হ'ব পাৰে, কিন্তু এটলিষ্ট 2টা মেডেল আমি পাম বুলি এবাৰ আশা কৰিছোঁ।
তো আমাৰ লাভলিনা আছে লাভলিনাৰ কথাটো আমি পিছত থম কিন্তু আপুনি বাকী কেইগৰাকী খেলুৱৈৰ কথা কওকচোন বাৰু লাভলিনাৰ পিছতে নিখত জাৰিন আছে নিখত জাৰিন আপোনালোকে জানে একদম ডেডলি বুলি ক'ব লাগিব নিখতক মানে অপনেণ্টক সদায় ছাপৰ্ট ৰাখিব পাৰে নিখত জাৰিন অপনেণ্টে ভয়ে খাই নিখত জাৰিনৰ হেৰিৰ ওপৰত তাৰপিছতে আমাৰ অমিত পাংগাল আছে আপোনালোকে জানে ইয়াতে কমনৱেলথ গেমছৰ গ'ল্ড মেডেলিষ্ট মেনত তো অমিতেও যিকোনো অঘটন ঘটাব পাৰে নিশান দেৱ বুলি আমাৰ নতুনকৈ উঠি অহা ল'ৰা এটা আছে নিশান দেৱ অত্যন্ত ভাল ফৰ্মত আছে লাষ্ট বেংককত হোৱা ৰুট টু অলিম্পিক যিটো আমি কোৱালিফাই ইভেণ্ট হৈছিলে তাত নিশান দেৱ বহুত ভাল নিশান অমিত দুটাই ভাল পাৰফৰ্মেঞ্চ কৰিছে আমাৰ জেছমিন আছে ছোৱালীত প্ৰীতি আছে মানে যিকোনো ক্ষেত্ৰতে অঘটন ঘটাই পেলাই আমাৰ এইবাৰ মেডেলৰ কালাৰটো বক্সিঙত চেঞ্জ হ'ব পাৰে আমি আহিম লাভলিনাৰ কথাটো আহিম ভালকে শুনিম কাৰণ গোটেই আমাৰ অসমৰ গোটেই বিষয়টোৱে এতিয়া লাভলিনাক লৈ কাৰণ আমাৰ একমাত্ৰ প্ৰতিনিধি হ'ল লাভলিনা কিন্তু এই ক্ষেত্ৰত আমি যাম লাভলিনাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱলৈ আমাৰ লাভলিনাৰ বাৰমুখীয়া গাঁৱত আমাৰ প্ৰতিনিধিয়ে লাভলিনাৰ পিতৃ মাতৃক যোগাযোগ কৰিছিল সাক্ষাৎ কৰিছিল আৰু পিতৃ মাতৃয়ে এই ক্ষেত্ৰত লাভলিনাৰ প্ৰস্তুতিক লৈ লাভলিনাৰ পাৰফৰ্মেঞ্চক লৈ কি আশা তেওঁলোকে কৰিছে এই বিষয়ে জানিবলৈ চেষ্টা কৰিছে আমি শুনো আহক তেখেতসকলে কি কৈছে অলিম্পিকত লাভলিনাৰ চমক চাবলৈ মানুহ ৰৈ আছে কি ক'ব কথাটো হ'ল কি তাই 2020 চনৰ যিটো অলিম্পিক আছিলে টকিঅ' অলিম্পিক তাত তাই অংশগ্ৰহণ কৰিছিলে আৰু এটা ঐতিহাসিক মেডেল বুলিয়ে ক'ব লাগিব কাৰণ অসমত প্ৰথম তাই সেইটো অলিম্পিকৰ এটা পদক পাবলৈ সক্ষম হৈছিলে আৰু পুনৰবাৰ তাই অসমবাসীৰ আশীৰ্বাদত তাই এইবাৰো পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে আমি পিতৃ মাতৃ হিচাপে যথেষ্ট গৌৰৱান্বিত আৰু আমি আশা কৰোঁ অসমবাসীয়ে সকলোৱে আশা কৰে তাই এইবাৰো ভাল এটা পাৰফৰ্মেঞ্চ দেখুৱাই এটা আৰু অসমৰ কাৰণে বা দেশৰ কাৰণে বা আমাৰ ভাৰতৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিব পৰা এটা পৰিৱেশ সৃষ্টি কৰে মাতৃৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ সন্তান কন্যা ভাৰতৰ গৌৰৱ আমাৰ গৌৰৱ পুনৰবাৰ অলিম্পিকত যুঁজ দিবলৈ সাজু হৈছে কি ক'ব প্ৰথমতে লাভলিনাক উদ্দেশ্যি দেশবাসীক উদ্দেশ্যি কি ক'ব মাতৃ হিচাপে তাই যেনেকৈ আগবাঢ়ি গৈছে যি তাই সপোন প্ৰধান হ'ল তাই গ'ল্ড মেডেল কঢ়িয়াই অনা কিন্তু আশীৰ্বাদ কৰোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ভগৱানৰ ওচৰত যাতে তাই মনোবাঞ্ছা পূৰ্ণ হয় আৰু অসমবাসী কওঁ সকলোকে কওঁ দেশবাসীক কওঁ যাতে সকলোৱে আশীৰ্বাদ কৰে তাই আশা পূৰণ কৰে আৰু আমাৰ অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে আমি যেতিয়া দেখিছিলোঁ 2020 চনত যেতিয়া টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰিছিলে তাৰ পাছত সকলোৱে আমি উৎসাহিত হৈ পৰিছিলোঁ সকলোৱে আমাৰ আশা আছিল যদিও তেওঁ ব্ৰঞ্জ আছিলে আৰু তাৰ পাছত তেওঁ যাত্ৰা ৰৈ থকা নাই তেওঁ যাত্ৰা অহৰাত্ৰি তেওঁ চেষ্টা কৰিছে আৰু সেই চেষ্টাৰ জৰিয়তে আগবাঢ়ি গৈছে প্ৰথমবাৰ তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত কেনেদৰে 24ৰ কাৰণে তেওঁ সাজু হৈছে অৰ্থাৎ পেৰিছ অলিম্পিকৰ কাৰণে তেতিয়াৰ পৰা সাজু হৈছিল হয় তাই যেতিয়া টকিঅ' অলিম্পিকৰ পৰা ঘূৰি আহি তাই কেইবাটাও ইভেণ্টত অংশগ্ৰহণ কৰিছিলে প্ৰথম তাই এই কমনৱেলথত অংশগ্ৰহণ কৰিছিলে কিন্তু কথাটো হ'ল কি তাই যিটো ৱেইট কেটেগৰীত খেলিছিলে আপোনাৰ অলিম্পিক খেলিছিলে যোৱাটো ছিজনত খেলিছিলে আপোনাৰ 69 ৱেইট কেটেগৰী আৰু সেই ৱেইট কেটেগৰীটোত তাই প্ৰথম যিটো আছিলে 75 ৱেইট কেটেগৰীৰ পৰা তলত মানে তাই আগতে প্ৰথম তাই 75 ৱেইট কেটেগৰীতে খেলিছিলে কিন্তু তাই অলিম্পিকলৈ সেই 69 ৱেইট কেটেগৰীত খেলাৰ কাৰণে তাই অকণমান নিজকে ৱেইটটো কণ্ট্ৰল কৰিবলগীয়া হৈছিলে কিন্তু এটা কথা এতিয়া তাই আকৌ 75 ৱেইট কেটেগৰীত খেলিবলৈ গৈছে এইবাৰ কোনটো কেটেগৰীত খেলিব যোৱাবাৰ 69 কেজি আছিলে এইবাৰ এতিয়া সেই 75 তাই সেইটোৱে মই ক'ব বিচাৰিছোঁ যে কমনৱেলথত তাই 69 ৱেইট কেটেগৰীত খেলিবলৈ যাওঁতেই তাই মানে সেইটো তাই নিজকে মানে চম্ভালি ৰাখিব নোৱাৰিলে সেই ৱেইটটোত যিহেতু তাই আগতে প্ৰথম খেলিছিলে আপোনাৰ 75ত কিন্তু অলিম্পিক 69ত খেলি যেনে তেনে তাই মানে ব্ৰঞ্জলৈকে গৈছিলে কিন্তু এতিয়া আমি আশা কৰোঁ তাই মানে 75 যিটো ৱেইট কেটেগৰী তাই নিজৰ সন্তুলনটো বজাই ৰাখিব পাৰিব আৰু আমি সকলোৱে আশা কৰিছোঁ আৰু যে তাই যথেষ্ট কষ্ট কৰিছে আৰু
যিখিনি তাই প্ৰশিক্ষণ শিবিৰতো হওক বা বাহিৰত গৈ পেলাই যেনেধৰণে তাই ট্ৰেইনিংবিলাক কৰিছে আমি তাই নিজকে কয় যে মই এবাৰ প্ৰস্তুত হৈছোঁ এতিয়া বাকীখিনি ভগৱানৰ ওপৰত কথা তাই নিজৰ 100%টো তাই দিব বাকীখিনি আৰু ভগৱানে আৰু তাই নিজৰ ভাগ্যৰ ওপৰত কথা নিশ্চিতভাৱে এক যথেষ্ট সম্ভাৱনা সৃষ্টি কৰিছে পেৰিছ অলিম্পিকক লৈ পেলাই লাভলিনাই যেতিয়া জাপানত টোকিঅ'ত পদক পাইছিল তেতিয়া সৃষ্টি হৈছিল অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন অধ্যায় আৰু সেই অধ্যায় আগবঢ়াই লৈ যাবলৈ এইবাৰ লাভলিনাই নিশ্চিতভাৱে সুযোগ ল'ব পিতৃ আৰু মাতৃও তাকেই কৈছে এতিয়া আমি জানিব বিচাৰিছোঁ হেমন্ত কলিতাৰ পৰা হেমন্ত কলিতা কিন্তু যথেষ্ট ওচৰৰ পৰা তেওঁৰ প্ৰস্তুতিক লক্ষ্য কৰিছে কলিতাদেৱ এই যে আপোনাৰ দৃষ্টিত লাভলিনাই এইবাৰ পেৰিছ অলিম্পিকত কিমান সফল হ'ব পাৰে বাৰু হয় লাভলিনাটো মেডেল কালাৰ চেঞ্জ কৰিবই আমি অত্যন্ত বিশ্বাসী লাভলিনাৰ ওপৰত আত্মবিশ্বাসো আছে লাভলিনাৰ তো এই মুহূৰ্তত লাভলিনা জাৰ্মানীৰ প্ৰেক্টিছৰ পৰা আহি অলিম্পিক ভিলেজত এণ্ট্ৰি হৈছে তো তাতো বহুত ভাল স্পায়াৰিং হৈছে যিবোৰ এইবোৰত মইতো ইয়াৰ পৰা ভিডিঅ' কলিঙত প্ৰত্যক্ষ কৰি আছোঁ অসমৰ পৰাই বা দিল্লীত বহি অফিচত অত্যন্ত ভাল পাৰফৰ্মেঞ্চ কৰিছে এতিয়া মানে প্ৰেক্টিছৰ সময়খিনি লাভলিনা অত্যন্ত ভাল এটা ফৰ্মত আছে আৰু বক্সিঙৰ কথা আপোনালোক এটাই জানে যিকোনো গেমৰ কথা সেই সময়ত শাৰীৰিক মানসিক কথাও থাকে অলপ কিন্তু লাভলিনা বেষ্ট অফ 8ৰ মানে যিটো আমাৰ থাকে চিটিঙত লাভলিনা আছে তাতে তো হয়তো বাই পাই যাব পাৰে বাই পালে আৰু ভাল আশা কৰিম তো মেডেল পোৱাটোতো ধৰক আমি 100% কনফাৰ্ম কৰি থৈছোঁ কিন্তু মেডেলটো এবাৰ ব্ৰঞ্জ মেডেলতকৈ ওপৰত যাবলৈ আমি বিচাৰিছোঁ লাভলিনাক লৈ পেলাই নিশ্চয় মই আহিছোঁ আমাৰ ঋতুৰাজ কোঁৱৰৰ ওচৰলৈ লাভলিনা এই যে লাভলিনাই সাংঘাতিক ধৰণে এক হেৰি ক্ৰিয়েট কৰিছে এটমস্ফিয়াৰ ক্ৰিয়েট কৰিছে এই এটমস্ফিয়াৰ যিটো আনিছে সমাজখনলৈ এই সমাজখনক কিমান প্ৰভাৱিত কৰিছে বা এইবাৰ যদি আকৌ পদক পায় কিমান প্ৰভাৱিত কৰিব বাৰু অসমীয়া সমাজখনক আপোনাৰ ফটো সাংবাদিকৰ দৃষ্টিত আৰু বিশেষকৈ আৰু এই প্ৰভাৱিত কৰাৰ কথা এইকাৰণে আহিছে যে আপোনাৰ ফটোৱে বহুখিনি আগবঢ়াই লৈ যাব কিন্তু বিষয়টো হয় প্ৰভাৱিতটো কৰিছে অলৰেডি নকৰা নহয় যথেষ্টখিনিয়ে হেৰি কৰিছে আৰু ময়ো চেষ্টা কৰিম যাতে তাই এখন এনেকুৱা ফটো তুলিব পাৰোঁ যাতে অকল অসমৰে নহয় গোটেই অল অভাৰ ইণ্ডিয়াৰ মানুহে যাতে ফটোখন মনত ৰাখে যাতে আৰু আশা কৰোঁ তাই মেডেলো পাব এইবাৰ আৰু ছবিয়ে কথা কয় বুলি যে কয় কিছুমান এনেকুৱা মুহূৰ্ত চাই মানুহ ইনস্পায়াৰ্ড হয় ফটোখন চাই যে ময়ো এনেকৈ খেলিম নিশ্চয় হয় সেই প্ৰচেষ্টাটো মই মনত ৰাখিছোঁ আৰু আমাক অফিচৰ পৰাও কৈছে যে লাভলিনা টপ ফ'কাছত থাকিব অলিম্পিকত কোনো কাৰণত যাতে এইটো মিছ নহয় আৰু এতিয়া ধৰক মানে বিভিন্ন কাকতে পত্ৰই দেখিছোঁ বিভিন্ন সমাজ মানে ধৰক প্ৰচাৰ মাধ্যমত দেখিছোঁ যে ভাৰতৰ অন্যতম 10গৰাকী খেলুৱৈ যিয়ে মেডেল পাব পাৰে সেই সম্ভাৱ্য খেলুৱৈসকলৰ মাজত কিন্তু লাভলিনাৰ নামটো আছে গতিকে সেই দিশৰ পৰা আপুনি নিশ্চিতভাৱে এক সুযোগৰ অপেক্ষাত আছো আৰু অকল এখন ফটো বুলিয়ে নহয় যাতে কেইবাখনো ফটো লাভলিনা মই ভালকৈ তুলিব পাৰোঁ নিশ্চয় এতিয়া মই আহিছোঁ হেমন্ত কলিতাৰ ওচৰলৈ কাৰণ নিশ্চয় মানে হেমন্ত কলিতা বক্সিঙৰ দায়িত্বত আছে তেখেতে দায়িত্বত থাকোঁতেই পদক পাইছিলে প্ৰথম আৰু তাৰপিছত ছেকেণ্ড টাইম অলিম্পিকলৈ গৈছে যদি বুলি নকওঁ এইবাৰ মেডেল যদি পদক পোৱাৰ পিছত নিশ্চিতভাৱে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰত এগৰাকী ছুপাৰষ্টাৰ হিচাপে মেগাষ্টাৰ হিচাপে পৰিগণিত হ'ব লাভলিনা কাৰণ অলিম্পিকত ইতিপূৰ্বে মাত্ৰ এগৰাকী মহিলা খেলুৱৈ 2টা পদক পাইছে এটা হ'ল পি ভি সিন্ধু আৰু এবাৰো অৱশ্যে পি ভি সিন্ধু পদকৰ দাবীদাৰ আৰু আমাৰ লাভলিনাও পদকৰ দাবীদাৰ গতিকে নিশ্চিতভাৱে আমি সেই মুহূৰ্তলৈকে অপেক্ষা কৰি মই হেমন্ত কলিতাৰ ওচৰলৈ আহিছোঁ যে লাভলিনা বাছনিত স্থান পাইছে খুচি কেনে হ'ব পাৰে যাৰ দ্বাৰা তেওঁৰ আগবাঢ়ি যোৱাত বা কালাৰ চেঞ্জ কৰাৰ যিটো কালাৰ চেঞ্জ কৰাৰ যিটো প্ৰয়াস যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত কিমান দূৰ আগবাঢ়ি যাব পাৰিব এইটো এটা নিউট্ৰেল ছিষ্টেম আমাৰ যিটো ড্ৰ এণ্ড বাই যিটো হ'ব এইটো নিউট্ৰেল ছিষ্টেমতে হয় তাত কোনো আমি কাৰো কোনো ইণ্টাৰফাৰেঞ্চ নাথাকে
কিন্তু এইটো মানে লাকৰ ওপৰতো কথা থাকে কেতিয়াবা যে ড্ৰ বা এইটো অলপমান বেলেগ বেলেগ এংগলত হৈ গ'ল যদি নাম্বাৰ 1টোৰ লগতে খেলিব লাগে বা নিজৰ মাজতে হেৰি হয় তেতিয়াহ'লে হয়তো প্ৰথম বাউটখনে আমি ফাইনেল বুলিয়ে ধৰি ল'ব লাগিব এতিয়া লাভলিনা ৱেটত চাইনা ভাল আছে আয়াৰলেণ্ডৰ ভাল আছে প্লেয়াৰ অষ্ট্ৰেলিয়াৰ প্লেয়াৰ ভাল আছে তো কানাডা ভাল আছে তো এনেকৈ অত্যন্ত টাফ ইমান সহজ কথা নহয় তথাপি আমি যিটো চাইছোঁ আমি বেলেগৰ প্ৰেক্টিচ বা বেলেগৰ পাৰফৰ্মেঞ্চ যিবিলাক আমি চবেই লক্ষ্য কৰি আছোঁ হেড কোচৰ লগত বহি মেলি তো সেইবোৰৰ পৰা আমি অত্যন্ত আশাবাদী যে লাভলিনা মেডেল বাউটলৈকে আহিব লাগে কাৰণ তেওঁ 69 যোৱাবাৰ 69 কেজিত পাইছিলে এইবাৰ 75ত হয় ৱেট কেটেগৰী এইবাৰ ৱেটটো সুবিধা বহুত কমফৰ্টেবল লাভলিনাৰ কাৰণে 69টো তাই মেইনটেইন কৰিব লগা হৈছিলে তেতিয়া বহুত কষ্টও থাকে এবাৰ একদম অপেন ফ্ৰীলি তাই নিজৰ ৱেটত খেলিছে তো এইটোলৈ তাইও আত্মবিশ্বাসী যে ৱেটৰ মানে কম বেছি কৰিব লগাত কোনো কষ্ট কৰিব লগা হোৱা নাই নিজৰ মতে তাই খেলিব পাৰিছে আৰু এইটো এটা প্লেয়াৰৰ কাৰণে একদম কমফৰ্টেবল জোনত থাকিব পাৰিলে তাহাঁতৰ কাৰণে ভাল যদি ৱেটটো মেইনটেইন কৰিব লাগে খেলিবও ভাল লাগিব তো সেইটো এটা প্ৰেছাৰত থাকে তো সেইটোৰ পৰা লাভলিনা চাপমুক্ত হৈ আছে এবাৰ নিশ্চয় লাভলিনাই নিশ্চয় চাপমুক্ত হৈ আছে কিন্তু এটা এডিশ্যনেল প্ৰেছাৰো আহিছে কাৰণ তেওঁ পুনৰবাৰ তেওঁ এটলিষ্ট তেওঁৰ যিটো ৰেকৰ্ড অলিম্পিকৰ সেই ৰেকৰ্ডটো সমান হ'লেও কৰিব লাগিব সেই এটা চাপ আছে যি নহওক মই আহিছোঁ ঋতুৰাজ কোঁৱৰৰ ওচৰলৈ যে আপোনাৰ প্ৰথম অলিম্পিক হয় তাতে আৰু লাভলিনা হয় আপুনি এই যিটো ছবি লোৱাৰ যিটো অপেক্ষাত আছে আপুনি নিজকে আপুনি নিশ্চয় 23 তাৰিখে যাত্ৰা কৰিব এই যাত্ৰা কৰাৰ আগমুহূৰ্তত নিজকে কি ধৰণে প্ৰিপেয়াৰ কৰি লৈছে বাৰু প্ৰিপেয়াৰেশ্যনটো অলৰেডি কি ক'ম এতিয়া কাগজে পত্ৰে কিছুমান প্ৰিপেয়াৰেশ্যন থাকে সেইখিনি আমি অলৰেডি শেষ কৰিলোঁ এতিয়া আমাৰ মেণ্টেল প্ৰিপেয়াৰেশ্যনটো যিটো মেণ্টেল প্ৰিপেয়াৰেশ্যন আৰু অলিম্পিকত কি হয় আপোনাক চব ফটোগ্ৰাফাৰকে এডভান্স লিষ্ট এখন পঠাইছে ফটো পজিশ্যন যিটো তেওঁলোকে চব মানুহ চব জেগাত গৈ থিয় হৈ ফটো তুলিব নোৱাৰে আপুনি কোনটো পজিশ্যন লাগিব সেইটো আপুনি আগতে চিলেক্ট কৰিব লাগিব তাৰ কাৰণে তেওঁলোকে মেপ পঠাইছে আমি অমুকটো খেলাৰ কাৰণে ইনগ্ৰেশ্যনৰ দিনা ক'ত থাকিম সেইটো পজিশ্যনৰ কথা দিছোঁ তাৰপিছত বেলেগ বেলেগ ইভেণ্টত ক'ত ক'ত পজিশ্যন পাম যাতে এথলেটিক্সত পজিশ্যন ল'ব লাগিব চ' সেইবোৰ চাই মেলি ষ্টেডিয়ামৰ ফটো চাই গুগলত চাই কোনটো পজিশ্যন ল'লে ভাল হ'ব আগৰ হেৰিবোৰ চাওঁ ইউটিউবত ভিডিঅ'বোৰ চাওঁ ফটোগ্ৰাফাৰ্ছৰ ওপৰত বহুত ভিডিঅ' আছে অলিম্পিকত কেনেকৈ কাভাৰ কৰে আবেলি খেলা থাকে ৰাতিপুৱা 7টা বজাৰ পৰা কেমেৰা ফিটিং কৰা আৰম্ভ কৰে আজিকালি ৰিম'ট কেমেৰা ওলাইছে নিজৰ নিজৰ জেগাত কেমেৰা ফিট কৰে চাই সেই প্ৰিপাৰেশ্যন কিন্তু বহুত টাইম লাগি যায় আৰু পজিশ্যনৰ কাৰণে তেওঁলোকে ৰাতিপুৱাই গৈ থাকে তাতে 7টা বজাৰ পৰা আবেলি 5টা বজাৰ ইভেণ্টৰ কাৰণে ভাবক গতিকে আমি চাওঁ এতিয়া কিমানখিনি কৰিব পাৰোঁ সেইখিনি আপোনালোকে কল্পনা কৰকচোন ঋতুৰাজ কোঁৱৰৰ কথাবিলাক যেতিয়া টকিঅ'ত যেতিয়া পদক পাইছিলে মই প্ৰেছ বক্সত আছিলোঁ যেতিয়া পদকটো গ্ৰহণ কৰিছিল মই আনন্দতে গামোচা এখন জোকাৰি দিছিলোঁ ওচৰত আছিল আমাৰ তেতিয়া চিফ ডিমিশ্যন বীৰেণ বৈশ্যৰো একেটা অৱস্থা প্ৰথম অসমীয়া ছোৱালী এগৰাকীয়ে মেডেল পাইছে মেডেল গ্ৰহণ কৰিছে কিন্তু ঋতুৰাজ কোঁৱৰে এনেকুৱা এটা পজিশ্যনত থাকিব লাগিব যে তেওঁ ফটো তুলিব লাগিব সেই মুহূৰ্তটো কিন্তু তেওঁ লৰচৰ কৰিব নোৱাৰে তেওঁ নিজৰ ইম'চনটো প্ৰকাশ কৰিব নোৱাৰে এগৰাকী অসমীয়া ছোৱালীয়ে পদক পাইছে কিন্তু এগৰাকী অসমীয়া ফটোগ্ৰাফাৰে সেই ফটো তুলিবৰ কাৰণে তেওঁ সমস্ত আৱেগ নিজৰ মাজত ৰাখিব লাগিব মই আহিছোঁ হেমন্ত কলিতাৰ ওচৰলৈ এতিয়া পুনৰ গৈছোঁ মই ভাৰতীয় দলৰ পাৰফৰ্মেঞ্চ আমি ধৰি লৈছোঁ যে বক্সিঙত এবাৰ 2টা পদক মিনিমাম আৰু মেক্সিমাম 3টা পদক পাব আৰু ভাৰতীয় দলে 7টা পদকৰ ইতিমধ্যে যিটো অভিলেখ ৰাখি থৈছে এইবাৰ মই তেখেতক সুধিব গৈছোঁ সেই অভিলেখটো বাৰু ভংগ কৰিব পাৰিবনে আশাটো আছে সুবিধা ভংগ কৰাটো আশা আছে আমি যি অলপ আগতো আপোনালোকৰ আমি আনঅফিচিয়েলি বহি আলোচনা কৰিছিলোঁ যে কোন কোন মেডেল তালিত কোন কোন আহিব পাৰে তাৰ ভিতৰত আমি ৰাখিছিলোঁ এথলেটিক্সৰ পৰা আমি এটলিষ্ট 1 বা 2টা মেডেল আমি পাব পাৰোঁ আমি ৰেচলিঙৰ পৰা 1 বা 2টা মেডেল পাব পাৰোঁ আমি বেডমিণ্টনৰো আমি ডাবলছ হওক আমি আশা কৰিব পাৰোঁ ৱেইট লিফটিঙতো মীৰাবাই চানো মেডেল পাবই সেইটো কনফাৰ্ম সেইটো আশা কৰোঁ হকীৰ পৰা আমি এটা মেডেল আশা কৰিব পাৰোঁ তো শ্বুটিঙততো আমাৰ বহুত ডাঙৰ টীম আমাৰ ইণ্ডিয়ান বহুত ডাঙৰ টীম চবতকৈ ডাঙৰ টীম শ্বুটিঙতে আছে তো আমি শ্বুটিঙৰ পৰাও আশা কৰিব পাৰোঁ যেনেকৈ আমি অলপ আগত পাতিলোঁ যে অঘটন ঘটাব পাৰে এটা কি 2টা 3টা মেডেল আহিব পাৰে তো এইটো ফালৰ পৰা চব অভাৰঅল আমি যে নিৰীক্ষণ কৰিলোঁ তেতিয়া দেখিলোঁ আমি ধৰক এটলিষ্ট 10টা মেডেলৰ আমি এইবাৰ দাবীদাৰ হয় ইণ্ডিয়ান আৰু গভৰ্ণমেণ্টেও যিধৰণে সহায় কৰিছে ফেডাৰেশ্যনবিলাকক আপাৰ হেণ্ড দিছে নে মই বক্সিঙৰ কথাই কওঁ
আমি মাল্টিনেশ্যনেল কেম্প কৰা মাল্টিনেশ্যনেল ট্ৰেইনিং কৰা আমি ইণ্ডিয়াৰ ট্ৰেইনিং কৰা বাহিৰত কৰা গভৰ্ণমেণ্টে কোনো ধৰণৰ আমাক অসুবিধা কৰা নাই কোনো ধৰণৰ প্ৰব্লেম নাই মানে পইচা পাতি ক্ষেত্ৰতো কোনো প্ৰব্লেম নাই যোনে য'ত মানে ভাবিছে তাতে গৈ পেলাই প্ৰেক্টিছ কৰিব পাৰিছে এইটো আশা কৰিছোঁ যে চববিলাক ফেডাৰেশ্যনে বা যিবোৰ ফেডাৰেশ্যন কোৱালিফাই হৈছে চবে ভালকৈ নিজৰ নিজৰ প্ৰশিক্ষণ কাৰ্যসূচীবিলাক প্লেয়াৰবিলাকক ঠিক ঠাক কৰি থৈছে তো এইটো ক্ষেত্ৰত আমি আশা কৰিছোঁ সুবিধা যে আমি এটলিষ্ট 10টা মেডেলৰ আমি এইবাৰ আশা কৰিব পাৰোঁ নিশ্চয় আমি এক ভাল ফলাফল যিটো ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে এতিয়া মই ঋতুৰাজ কোঁৱৰৰ ওচৰলৈ গৈছোঁ প্ৰথম অলিম্পিক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কাইলৈৰ পৰা আৰম্ভ হ'ব অলিম্পিক কাইলৈ উদ্বোধনী অনুষ্ঠান কিন্তু প্ৰথমবাৰৰ কাৰণে ষ্টেডিয়ামৰ বাহিৰত নদীৰ মাজত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব এই বিষয়লৈ আপুনি ফটোৰ কেনেদৰে কভাৰ কৰাৰ কথা ভাবিছে হয় এইবাৰ ইনগ্ৰেশ্যনটো বেলেগ অলপ ইউনিককে বুলি ক'ব পাৰি কাৰণ গোটেইখিনি কণ্টেনজেণ্ট আহিব নাৱত আৰু নাৱত যিখন নদী দি আহিব তাৰ চাইডে চাইডে আমি ফটোগ্ৰাফাৰবোৰ থাকিম সব ফটোগ্ৰাফাৰৰ এটাই হেৰি যে ইচ্ছা যে বেকগ্ৰাউণ্ডত এফেল পাহাৰটোত থাকিব টাৱাৰটো লৈ ফটোখন তুলিব আৰু এনেকৈ মোৰো ইচ্ছা কিন্তু তাতে মই ভাবি আছো যে কোনখন নাৱত আমাৰ ইণ্ডিয়ান টিমটো থাকিব হয় ইটো চাইডে থাকিব পাৰে যদি মই ইপাৰে থাকিলো টিমটো যদি উল্টা সেইটো চাইডে থাকে এখন হেৰিত চাগে তিনিখনকে নাও আহিব মই নিশ্চয় আপোনালোকে এটা স্বাধীনতা দিৱসৰ যিটো আপোনালোকৰ আমাৰ দিল্লীত যিটো কেন্দ্ৰীয় অনুষ্ঠান হয় তাত টেবলিও কিছুমান যায় ঠিক তেনেকুৱা ধৰণে হয়তো এই নাওবিলাক হ'ব হয়নে বাৰু হয় 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 তেনেকুৱাকৈ আহিব আৰু মোৰ মেইন ফকাছ হ'ব যে মোৰ ফটোত ইণ্ডিয়ান টিমটো যাতে ভালকৈ তুলিব পাৰোঁ উইথ এনভাইৰনমেণ্ট আৰু ক্ৰাউড চাউড গোটেইখিনি লৈ আৰু চ' সেইটো কাৰণে পজিশ্যন যদিও চিলেক্ট কৰিছোঁ আমি এতিয়াও বেলেগ বেলেগ ফটোগ্ৰাফাৰৰ লগত ডিছকাছ কৰি আছোঁ যে তই কোনটো পজিশ্যন চিলেক্ট কৰিলি মই এইটো চিলেক্ট কৰিছোঁ কেনেকুৱা চান্স থাকিব পাৰে আমাৰ গতিকে ট্ৰাই কৰিম যিমানখিনি পাৰোঁ নিশ্চয় এক মানে সাংঘাতিক ধৰণৰ সম্ভাৱনা সাংঘাতিক ধৰণৰ চিন্তা চৰ্চা অব্যাহত থাকিব উদ্বোধনী অনুষ্ঠানলৈ কাইলৈৰ পৰা আমি নিশ্চিতভাৱে এক 15টা দিন অলিম্পিকক লৈ খেলক লৈ ডুব যাম এতিয়া মই লাষ্ট প্ৰশ্নটো সুধিব খুজিছোঁ হেমন্ত কলিতাক আপুনি কিমান মানে আশাবাদী যে ভাৰতীয় দলে 10টাতকৈ বেছি পদক পাব মইতো একদম অত্যন্ত আশাবাদী আমি ধৰক বেলেগ বেলেগ ফেডাৰেশ্যনৰ লগতো আমি কথা বতৰা পাতোঁ আমি যিবোৰ আমি এতিয়াও কথা পাতোঁ যোৱাৰ আগত বা প্ৰিপেৰেশ্যনৰ টাইমত চবেই চবক সোধে যে আপোনালোকে কেনেকুৱা প্ৰিপেৰেশ্যন কেনেকুৱা কি কৰিছে আমি যিবোৰ কথা পাতিলোঁ ধৰক যিযোৰ ফেডাৰেশ্যনে মেডেল পাবলৈ লাগে সেইবোৰ ফেডাৰেশ্যনৰ ছেক্ৰেটাৰী হওক প্ৰেচিডেণ্টৰ হওক আমাৰ ইণ্টাৰেকশ্যন থাকে সদায় আমি আশা কৰিছোঁ এবাৰ ভালেই হ'ব আৰু খেলৰ কথা কোনো ইমান ডাঠিও ক'ব নোৱাৰি যে মেডেল পাবই বুলি কিন্তু আমি আশা ৰাখিছোঁ 10টাতকৈ বেছিটো এবাৰ পাব লাগে নিশ্চিতভাৱে এই বিষয়টোৱে আমাক নতুন সম্ভাৱনা কঢ়িয়াই আনিব কাইলৈৰ পৰা 15 দিনৰ কাৰণে আমি সকলো ব্যস্ত হৈ পৰিম অলিম্পিকলৈ পেৰিছ অলিম্পিকলৈ আৰু এইখিনি সময় সকলোৰে বাবে অপেক্ষাৰ সময় মোৰ মই যিদৰে অপেক্ষা কৰিম ঠিক আপোনালোকেও অপেক্ষা কৰিব সকলোৱে অপেক্ষা কৰিব অলিম্পিকৰ সেই শ্ৰেষ্ঠ পাৰফৰ্মেঞ্চ চাবলৈ এতিয়া সেই আৰু লগতে সকলোৱে অপেক্ষা কৰিছে লাভলীনাই অভিলেখ গৌৰৱ পদক অৰ্জন কৰি আৰু ভাৰতৰ দলটোও পদক তালিকাত পূৰ্বৰ অভিলেখ চেৰাই যাওক শেষত আজি এই আলোচনাৰ মাজেৰে আমি অলিম্পিকৰ কিছু কথা গম পালোঁ আৰু ভৱিষ্যতৰ দিনবিলাকতো আমি অলিম্পিকৰ যথেষ্টখিনি আলোচনা কৰিম শেষত আজি আলোচনা ইমানতে শেষ কৰিছোঁ আৰু পুনৰবাৰ ভৱিষ্যতে লগ পাম নমস্কাৰ